আপুনি বহুদিন ধৰি কোনো ৰোগত ভুগি আছে নেকি? আপুনি সকলো চেষ্টা কৰিছেনে? চিকিৎসক, ঔষধ আৰু চিকিৎসা কিন্তু এতিয়াও সকাহ পোৱা নাই? তেতিয়া হয়তো ভগৱান শিৱৰ ওচৰলৈ যোৱাৰ সময় আহি পৰিছে। শিৱ মহাদেৱ দেৱতাৰ দেৱতা, যাক বৈদ্যনাথ বুলি কোৱা হয়, যাৰ নামে কেৱল ৰোগ, যন্ত্ৰণা আৰু নেতিবাচক শক্তি ধ্বংস কৰে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক কম ৰোগ মুক্তিৰ বাবে শিৱ অভিষেক কেনেকৈ কৰিব, কি কি উপাদানৰ প্ৰয়োজন, কি মন্ত্ৰ আটাইতকৈ ফলপ্ৰসূ আৰু অভিষেক কিমান সময়ত কৰিলে আপোনাৰ ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চাওক, কিয়নো আমি আপোনালোকক কম বিশেষ ৰোগ নিবাৰণৰ অভিষেক বিধি আৰু লগতে এটা গোপন মন্ত্ৰ। ইয়াক জনা মানুহ বছৰ বছৰ ধৰি ৰোগমুক্ত জীৱন যাপন কৰি আহিছে। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ৰোগ মুক্তিৰ বাবে ভগৱান শিৱৰ অভিষেক। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, ভাৰতীয় সংস্কৃতিত শিৱ মহামৃত্যুঞ্জয়, ৰোগনাশক আৰু প্ৰাণদাতা বুলি কোৱা হয়। জীৱনত যেতিয়া ৰোগ, যন্ত্ৰণা বা শাৰীৰিক দুখ কষ্ট আহে, তেতিয়া ভগৱান শিৱৰ আশ্ৰয় লৈ অভিষেক কৰাটো অতি উপকাৰী। গতিকে আহক আজি আমি বিতংভাৱে আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, ৰোগ প্ৰতিৰোধক ক্ষেত্ৰত শিৱ পূজাৰ গুৰুত্ব। কোনবোৰ ৰোগ কোনবিধ পদাৰ্থৰ দ্বাৰা নিৰাময়, বিশেষ মন্ত্ৰ, তিথি আৰু প্ৰতিকাৰ, সাৱধানতা পদ্ধতি আৰু ভগৱান শিৱৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিম। ভগৱান শিৱ ৰোগ ধ্বংসকাৰী মহাদেৱ বুলি কোৱা হয়। ভগৱান শিৱ কেৱল ধ্বংসকাৰী নহয়, শুভকাংক্ষীও। তেওঁ বৈদ্যনাথ, ৰোগ ধ্বংসক। ভক্তিৰে শিৱৰ অভিষেক কৰা ব্যক্তিয়ে গুৰুতৰ ৰোগ পৰা আৰোগ্য লাভ কৰিব পাৰে। শাস্ত্ৰত উল্লেখ আছে যে শিৱ ৰোগহৰ স্মৃত, অৰ্থ হ'ল ভগৱান শিৱই কেৱল স্মৃতিৰ দ্বাৰা ৰোগ ধ্বংস কৰে। প্ৰিয় দৰ্শক, জানো আহক কোনটো অভিষেক কোনটো ৰোগৰ বাবে। প্ৰতিটো ৰোগৰ বাবে বিভিন্ন অভিষেকৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। কিনো ব্যৱহাৰ কৰা হয় জানো আহকচোন। ৰোগ অভিষেক উপকৰণৰ উপকাৰ যদি চোৱা হয়, মানসিক চাপ, উদ্বেগ যদি হৈ আছে তেতিয়া গাখীৰ আৰু মন শান্ত কৰে। আৰু ছালৰ ৰোগ, যদি আপোনাৰ ছালৰ যদি প্ৰব্লেম হৈ আছে, ছালৰ ৰোগ হৈ আছে, তেতিয়া আপুনি পানী আৰু ঘিউৰে আৰু গংগা জল আপুনি অভিষেক কৰাওক। ইয়াৰ পিছত যদি ধৰি লওক আপোনাৰ হাড় বা আপোনাৰ গাঁঠিৰ বিষ, এইখিনি যদি হৈ আছে, তেতিয়া আপুনি সুগন্ধি তেল লগত আপোনাৰ পানী, এইখিনি দুইটা মিহলাই পেলাই আপুনি কি কৰিব পাৰে, আপুনি অভিষেক কৰিব। আৰু পেটৰ যদি আপোনাৰ কিবা অসুবিধা হৈ আছে, পেটৰ ৰোগ যদি হৈ আছে, তেতিয়া আপুনি কি কৰিব, দৈ, গংগাজল এইখিনি মিহলি আপুনি কি কৰিব, পাচন তন্ত্ৰ নিৰাময় হয়। এইখিনি যদি অভিষেক কৰা হয়, দৈ আৰু গংগাজল, তেতিয়া পাচন তন্ত্ৰ নিৰাময় হয়। তেজৰ বিকাৰ যদি হৈছে, তো যদি আপোনাৰ তেজৰ যদি অসুবিধা হৈ আছে, তেতিয়া আপুনি কি কৰিব লাগিব, কলা তিল আৰু পানী, আজি আপোনাৰ এই দুটা মিক্স কৰি আপুনি কি কৰিব লাগিব, অভিষেক কৰিব লাগিব, কাৰণ তেজ বিশুদ্ধ কৰে। আৰু দীৰ্ঘদিনীয়া ৰোগ ৰুদ্ৰ অভিষেক, যদি ৰুদ্ৰ অভিষেক লগতে মহামৃত্যুঞ্জয় ৰোগ নিৰাময়। প্ৰিয় দৰ্শক, অভিষেক যদি পদ্ধতি আমি যদি চাওঁ, অভিষেক যদি পদ্ধতিৰ যদি আমি সময় যদি চাওঁ, ব্ৰহ্ম মুহূৰ্ত আপুনি পুৱা 4 বজাৰ পৰা পুৱা 6 বজালৈ কৰিব পাৰে, বা অভিজিত মুহূৰ্ত আপুনি দুপৰীয়া 12 বজাৰ পৰা 12 বাজি আপুনি 59 মিনিটলৈ আপুনি এইটো টাইম আপুনি কৰিব পাৰে। বিশেষ দিন যদি আমি চাওঁ, আপোনাৰ সোমবাৰ বা আপোনাৰ প্ৰদোষ থাকে, প্ৰদোষ ব্ৰত যিদিনা থাকে সেইদিনা, বা শাওণ মাহ, আপোনাৰ যিকোনো আজি শাওণ মাহত আপুনি কৰিব পাৰে, যিহেতু আপোনাৰ শাওণ মাহ চলি আছে। আৰু আপোনাৰ উপকৰণ যদি আমি চাওঁ, গংগাজল, গাখীৰ, দৈ, মৌ, ঘিউ, পানী, বেলপাত্ৰ, ধতুৰা, তাৰপিছত আপোনাৰ আকন পাত, বগা ফুল আৰু পঞ্চামৃত। আজি পঞ্চামৃত আমি 5টা বস্তুৰে মিশ্ৰণ, যেনে ধৰি লওক আপোনাৰ গাখীৰ, দৈ, গাই ঘি, মধু, তাৰপিছত আপোনাৰ চেনি বা গুড় আপুনি মিক্স কৰি আপুনি পঞ্চামৃত, আপুনি ৰুদ্ৰাক্ষ, আৰু আপুনি কি কৰিব, ৰুদ্ৰাক্ষৰ আপুনি মালা লৈ পেলাই আপুনি দীপক জ্বলাই পেলাই আপুনি কি কৰিব, বন্তি জ্বলাই সূৰ্যৰ আপুনি পোহৰত আপুনি ধুনীয়াকে কৰিব। আৰু আপোনাৰ শিৱলিংগত আপুনি পানীৰে ধুব, আপুনি শিৱলিংগক আপুনি প্ৰথমতে পানীৰে আপুনি ধুব লাগে, তাৰপিছত আপুনি ক্ৰমে গাখীৰ, দৈ, মৌ, ঘিউৰে অভিষেক কৰিব।
ইয়াৰ পিছত আপুনি পঞ্চামৃতেৰে গা ধুৱাব। শেষত আপুনি গংগা পানীৰে বিশুদ্ধ কৰক আৰু বেলপাত্ৰ আৰু আপোনাৰ বগা ফুল আগবঢ়াওক আৰু ওম নমঃ শিৱায় বা ওম ত্ৰয়ম্বকম যজামহে সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মিণী বিন্ধনান মৃত্যু মোক্ষে মামৃতম। এই মন্ত্ৰ আপুনি 108 বাৰ আপুনি জপ আৰু আপুনি আৰতি কৰক আৰু আপুনি তিল দান। মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনাৰ জীৱনৰ ৰক্ষাকাৰী মন্ত্ৰ আৰু ওম আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ যেনেকে মই যিহেতু ক'লো ওম ত্ৰয়ম্বকম যজামহে সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মিণী নান মৃত্যু মোক্ষে মামৃতম। মন্ত্ৰ অৰ্থত যদি আমি চাওঁ, আমি জীৱনদাতা ত্ৰিনেত্ৰধাৰী শিৱক পূজা কৰোঁ আৰু সখাক যেনেকৈ বেল গছৰ পৰা পৃথক কৰা হয়, ঠিক সেইদৰে আমিও মৃত্যু আৰু ৰোগৰ পৰা মুক্ত হোৱা উচিত। আৰু জপ কৰাৰ যদি আমি পদ্ধতি যদি চোৱা হয়, আপুনি ৰুদ্ৰাক্ষৰ মালা আপুনি ল'ব পাৰে আৰু শান্ত মনেৰে আপুনি 108 বাৰ আপুনি জপ কৰক আৰু প্ৰতিদিনে কমেও আপুনি 11টা মালা আপুনি জপ কৰিবলৈ আৰম্ভ। আৰু আপোনাৰ শাওণ মাহ, যিহেতু আপোনাৰ শাওণ মাহ চলি আছে, আপুনি শাওণ মাহ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ এক বিশেষ সুযোগ আৰু শিৱ ভক্তৰ বাবে আপোনাৰ শাওণ মাহ আটাইতকৈ গুৰুত্বপূৰ্ণ। কোৱা হয় যে যিজনে শিৱলিংগত পানী আগবঢ়াই শাওণত প্ৰতি সোমবাৰে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰে, কোনো গুৰুতৰ ৰোগে তেওঁক স্পৰ্শ নকৰে। আৰু আপোনাৰ বিশেষ যদি প্ৰতিকাৰ আমি যদি চোৱা হয়, কলা তিল আপুনি পানীত মিহলাই শিৱলিংগক আপুনি আগবঢ়াওক আৰু বেলপাত্ৰত আপুনি আপোনাৰ ৰোগ লিখি শিৱক অৰ্পণ কৰক। আপুনি এটা বেলপাত্ৰত আপুনি কি কৰক, আপোনাৰ কি বেমাৰ হৈছে, আপোনাৰ কি ৰোগ হৈছে, সেইটো আপুনি লিখি পেলাই শিৱক আপুনি অৰ্পণ কৰক আৰু আপুনি পাৰিলে শিৱ চল্লিশা আপুনি আবৃত্তি কৰক। শিশুৰ ৰোগৰ প্ৰতিকাৰ আমি যদি চাওঁ, আমি যদি যিসকল শিশু আছে, ল'ৰা ছোৱালী আছে, তেখেতসকলৰ ৰোগৰ কাৰণে প্ৰতিকাৰ আপুনি কি কৰিব? যদি শিশু বাৰে বাৰে আপোনাৰ বেমাৰত পৰিছে, তেন্তে এই প্ৰতিকাৰসমূহ আপুনি কৰিব। সোমবাৰে ল'ৰা ছোৱালীৰ কাপোৰ লৈ শিৱলিংগৰ ওচৰত ৰাখক আৰু গাখীৰত তুলসী দি শিৱলিংগত অৰ্পণ কৰক। এনেইতো তুলসী আপোনাৰ শিৱক দিব নালাগে, কিন্তু যিহেতু আজি আপোনাৰ এই বেমাৰৰ কাৰণে আপুনি গাখীৰত তুলসী দি আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰে বুলি কোৱা হৈছে। ওম নমঃ শিৱায় 108 বাৰ আপুনি জপ কৰক আৰু তাৰপিছত সেই পানী শিশুক কম পৰিমাণে দিব। যিটো আপুনি ওম নমঃ শিৱায় আপুনি যিটো জপ কৰিলে বা আপোনাৰ এই আৰু তাৰ পিছত সেই পানী শিশুক কম পৰিমাণে আপুনি তাক খাব, যিটো তাত আপুনি আগবঢ়াব। আৰু আপোনাৰ তিল দান আৰু ৰোগ নিৰাময়ৰ গোপন প্ৰতিকাৰ আমি যদি চোৱা হয়, যে আপোনাৰ গোপন কিছুমান প্ৰতিকাৰ আছে, সেইখিনি আপুনি কৰিব পাৰে। সেইখিনি কাকো নক'ব, আপুনি গোপন প্ৰতিকাৰ হিচাপে যেনেকৈ ধৰি লওক আপুনি শিৱলিংগত কলা তিল আৰু তিল দিছিল, এইটো এটা গোপন কিন্তু অতি শক্তিশালী প্ৰতিকাৰ হয়। আজি কলা তিল আৰু কি কৰিব লাগে, আপোনাৰ যিটো কলা যি তিলৰ মানে আপুনি অভিষেক কৰিব লাগে পানীত মিহলাই। আৰু ৰোগ সৃষ্টি কৰা গ্ৰহ যদি চোৱা হয়, যে আপোনাৰ কি কি গ্ৰহ নেকি আপোনাৰ ৰোগটো সৃষ্টি কৰে, যেনেকৈ ধৰি লওক শনি, ৰাহু, কেতু, সেইখিনি শান্ত কৰাৰ নিশ্চিত প্ৰতিকাৰ। আজি এইখিনিক আমি কি কৰিব লাগিব, শান্ত কৰিব লাগিব। কেনেকৈ কৰিব? আপুনি কি কৰিব, 1 বাটি পানী 1 চামুচ কলা তিল মিহলাই দিব। কি কৈছে, 1 বাটি পানীত আপুনি 1 চামুচ কলা তিল মিহলাই দিব আৰু শিৱলিংগত অৰ্পণ কৰি থাকোঁতে ওম নমঃ শিৱায় জপ কৰক আৰু অভিষেকৰ পিছত তিল দান কৰক, কোনো দুখীয়া মানুহ বা কোনো শিৱ মন্দিৰ। বিশেষ দিন যদি চোৱা হয়, বিশেষ প্ৰভাৱ যদি চোৱা হয়, দিনৰ সুবিধা আপুনি সোমবাৰে মানসিক শান্তি, আপোনাৰ যিহেতু প্ৰদোষ ব্ৰত দীৰ্ঘায়ুৰ কাৰণে, ৰোগ নিৰাময়, শিৱৰাত্ৰি, মৃত্যুৰ ভয়ৰ পৰা সুৰক্ষা, আপোনাৰ শাওণ যিটো সোমবাৰ সকলো ধৰণৰ ৰোগৰ পৰা মুক্তি পাব। আৰু গ্ৰহৰ দৃষ্টিকোণৰ পৰা ৰোগৰ পৰা মুক্তি যদি চোৱা হয়, জ্যোতিষৰ মতে বহু সময়ত শনি, ৰাহু, মংগল গ্ৰহৰ অৱস্থান ৰোগ সৃষ্টি কৰে। এই গ্ৰহবোৰক শান্ত কৰাৰ বাবে শিৱক অভিষেক হৈছে আটাইতকৈ ক্ষিপ্ৰ প্ৰতিকাৰ। আৰু গ্ৰহৰ দুখ প্ৰতিকাৰ যদি চোৱা হয়, শনি পীড়া তেল অভিষেক আৰু স্বামী পাত্ৰ প্ৰসাদ, মংগল দুখ গাখীৰ চন্দন অভিষেক, কলা তিলৰ লগত আপোনাৰ দুবৰি বন সৈতে ৰাহু কেতুক অভিষেক আপুনি কৰিব পাৰে। আৰু দশম আপোনাৰ যদি চোৱা হয়, আমি 10 নম্বৰ খণ্ড যদি চোৱা হয়, আমি যিহেতু শিৱ মহাদেৱৰ দয়াৰ সাগৰ আৰু কেৱল পানী খালেও তেওঁ কি হয় গম পায়নে? আজি তেখেতক যদি আপুনি
শুদ্ধ মনে যদি কেৱল পানীও দিয়ে ন তেতিয়াও সুখী হৈ পৰে। কিন্তু আমি যদি বিশ্বাস, নিয়ম আৰু সঁচা অন্তৰেৰে অভিষেক কৰোঁ তেন্তে নিশ্চিতভাৱে ৰোগ, ভয়, দুখ, কষ্টৰ অন্ত পৰে জীৱনৰ পৰা। প্ৰতিদিনে 108 বাৰ ওম নমঃ শিৱায় জপ কৰক। সোমবাৰে পানী আগবঢ়াবলৈ নাপাহৰিব। বেলপাত্ৰ ওম লিখি আগবঢ়াওক আৰু সদায় বিশ্বাস কৰক। আৰু শিৱ থকালৈকে কোনো ৰোগ আমাৰ লগত থাকিব নোৱাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে কমেণ্টত ওম নমঃ শিৱায় লিখি আমাক কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।